আমাৰ মাজত আজি আমাৰ আমন্ত্ৰণক্ৰমে উপস্থিত হোৱা তথা যাৰ উপলক্ষে আজি এই অনুষ্ঠানটো আমি আয়োজন কৰিবলৈ সক্ষম হৈছোঁ, যাৰ বদান্যতাত নামৰূপ মহাবিদ্যালয়ে উচ্চ শিক্ষাৰ লগত ফেৰ মাৰি বিজ্ঞান আৰু প্ৰযুক্তিৰ আমূল পৰিৱৰ্তনৰ সময়ত উচ্চ শিক্ষাৰ লগত দুজন খোজ মিলাই আগবাঢ়ি যাবৰ কাৰণে যিসকল ব্যক্তিয়ে যি পৰিয়ালে আমাক আজি তেওঁলোকৰ যি মহান দান, সেই দান প্ৰদান কৰি আমাক বাধিত কৰিলে, সেই পৰিয়ালৰ এগৰাকী সন্মানীয় সদস্য তথা বৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অসমীয়া বিভাগৰ বিষয় শিক্ষয়িত্ৰী শ্ৰদ্ধাৰ গীতাঞ্জলি ভূঞা বাইদেউ, BBFCL উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আমাৰ সন্মানীয় বৰ্ণালী চেতিয়া বাইদেউ, নামৰূপ মহাবিদ্যালয়ৰ সন্মানীয় শিক্ষকসকল, আমাৰ মাজত উপস্থিত থকা বাটকাই নিউজ চেনেলৰ দুজনকৈ আমাৰ সংবাদকৰ্মী আমাৰ মাজত উপস্থিত আছে। তেওঁলোক ক্ৰমে বিতু বৰুৱা আৰু এন গগৈদেৱ, মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু আমাৰ কৰ্মচাৰীসকল। বিশেষ কাৰ্যসূচী আমি আৰম্ভ কৰিবলৈ লৈছোঁ এগছি বন্তি প্ৰজ্বলনেৰে, আৰু সেই বন্তিসূচী প্ৰজ্বলন কৰিবৰ কাৰণে আমি সন্মানীয় নামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ দুৰ্গাপ্ৰসাদ গগৈ ছাৰক অনুৰোধ কৰিছোঁ। সন্মানীয় গীতাঞ্জলি ভূঞা বাইদেউক অনুৰোধ কৰিছোঁ। আমাৰ এই আজিৰ বিশেষ দিনটোত অনুষ্ঠিত হৈ আমন্ত্ৰণ কৰিছোঁ। তেখেতক এখন গোলাম গামোচাৰে আমাৰ মৰম আৰু আদৰ যাচিছোঁ। এই দিনটোলৈ আমি বহুদিনৰ পৰাই অপেক্ষা কৰি আছিলোঁ, আৰু ইতিমধ্যে কৃতজ্ঞতা পত্ৰখনত উল্লেখ কৰিছে 6 লাখতকৈ কেইটকামান কম, 5,98,000 টকা, প্ৰায় 6 লাখ বুলি আমি ক'ব লাগিব। এই ৰুমটো ৰিন'ভেশ্যন কৰা হৈছে, পুনৰ নিৰ্মাণ কৰা হৈছে। ইয়াতে ছেকেণ্ড ইয়াৰ ছায়েন্সৰ ক্লাছ আগতে হৈছিল, কি অৱস্থাত আছিল আৰু এতিয়া কি হ'ল সেইটো যিসকলে আগতে ক্লাছ কৰিছে তেওঁলোকে গম পাব। এটা ৰূপান্তৰ কৰাৰ ক্ষেত্ৰত বহুত অসুবিধা আহে। এটা সম্পূৰ্ণ নতুন ডিজিটেল বা স্মাৰ্ট ক্লাছৰুম তৈয়াৰ কৰিবলৈ বেলেগ ধৰণৰ এটা আয়োজন হয়, কিন্তু ৰিন'ভেশ্যন অৰ্থাৎ পুনৰ নিৰ্মাণ কৰিবলৈও বেলেগ ধৰণৰ এটা আয়োজন হয়।
টাইলছ লগোৱাৰ পৰা আৰম্ভ কৰি স্মাৰ্ট বোৰ্ডখন ফিটিং কৰালৈকে আৰু শেহতীয়াকৈ বাইদেৱে দুটা SU ইয়াত সংযোজন ঘটাই দিলে। গতিকে এটা মহান দান, যিটো দান বিদ্যায়তনিক দিশত নামৰূপ মহাবিদ্যালয়ৰ কাৰণে এটা উজ্জ্বল উদাহৰণ হিচাপে থাকি যাব। আমি অত্যন্ত সুখী যে ছাত্ৰ ছাত্ৰীৰ বাবে এনেধৰণৰ যিটো ব্যৱহাৰিক দান সেইটোৱে অদূৰ ভৱিষ্যতে এটা ধনাত্মক প্ৰভাৱ পেলাব। নিশ্চিতভাৱে নামৰূপ মহাবিদ্যালয়ত এটা স্মাৰ্ট ক্লাছৰুমৰ অভাৱ আছিল আমাৰ। প্ৰজেক্টৰৰ সৈতে বিভিন্ন আমি আজি আমাৰ পৰিয়ালবৰ্গই এই মহাবিদ্যালয়ৰ স্মাৰ্ট ৰুম আৰু স্মাৰ্ট বৰ্ডসমূহ সঁজুলিখিনি দান কৰি আমি বিশেষভাৱে আমি নিজকে ধন্য মানিছোঁ। পৰিয়ালৰ সকলো সদস্য হৈ মই ইয়াত উপস্থিত হৈছোহি। বাকীসকল আমাৰ কৰ্মব্যস্ততাৰ খাতিৰত আহিব পৰা নাই আৰু তেওঁলোকেও বিশেষ মোকে সকলো আগবঢ়াই দিলে। সেইকাৰণে মই আহি ইয়ালৈ সক্ষম হ'লোঁ আহিবলৈ। আৰু আমাৰ এই বিদ্যালয়ত যিটো আমি স্মাৰ্ট তথা ডিজিটেল ৰুমটো আমি দিছোঁ, ইয়াত প্ৰদান কৰিছোঁ। এইখিনি কৰোঁতে আমাৰ বিশেষ এটা পৰিকল্পনা বহুত দিনৰ পৰা আছিলে। সেই পৰিকল্পনা কেনেকৈ সফল কৰোঁ, ক'ত দিওঁ, কেনেকৈ কৰোঁ, এই বিষয়ে আমি আমাৰ স্বৰ্গীয় দাদাৰ লগত মই প্ৰায় 2022 চনৰ আগষ্ট মাহত আলোচনা কৰিছিলোঁ। আগষ্টত আহি তেতিয়া কলেজলৈ আহিবলৈ বিচাৰিছিলে বা আমাৰ স্কুললৈ আহিবলৈ বিচাৰিছিলে, বিভিন্ন ব্যক্তিয়ে যোগাযোগ কৰিছিলে। কিন্তু তেওঁলোকে অহাৰ পিছত মই তেওঁক ক'লোঁ আমি অলপ ভালদৰে আলোচনা কৰি ল'ম, তাৰপিছত কথাটো পাতিম বুলি আপোনালোকক জনাম। তেওঁ বিশেষ কামত আকৌ গুৱাহাটীলৈ যাবলগীয়া হ'ল, গুচি গ'ল। তাৰপিছত অক্টোবৰ মাহত আমাৰ বৰহাট BPBM মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী আছিলে। সেই ৰূপালী জয়ন্তীলৈ তেওঁ আহিলে আৰু আমাৰ সভাপতি মহোদয়ে আজি এটা কথা কৈছে যে তেওঁ বিশেষভাৱে লগ পাইছিলে, কাৰণ আমাৰ সেই মহাবিদ্যালয়খনৰ যিখিনি আগে এনে ছবি দেখা শুনা আগে এনে সুর শুনা ফুলে মাতে রোদে মাতে শান্তি যে হৈ যায় মনে নিজৰাই পোৱা নাই এনে শিহৰণ